বাৰিষাৰ ডাৱৰ গোট খায়। পানীৰে ভৰা ধাননি পথাৰত এজন কৃষকে গৰু ম'হৰ টানি অনা নাঙলখন মাটিৰ ওপৰেৰে লৈ যায়। মাটিখিনি কোমল চহকী বোকালৈ ৰূপান্তৰিত কৰে। জীৱন বিকশিত হ'বলৈ সাজু। বৰষুণ পানীৰ নলাবোৰ পথাৰলৈ বৈ যায়, আৰ্দ্ৰতাৰ মাত্ৰাৰ মাজত ভাৰসাম্য ৰক্ষা কৰে। নতুন শস্যক আদৰিবলৈ এতিয়া পৃথিৱীখন নিখুঁতভাৱে সাজু হৈছে। নাৰ্চাৰীৰ বিচনাত আগতে গজা সৰু সেউজীয়া পুলিবোৰ হাতেৰে লাহে লাহে শাৰী শাৰীকৈ ৰোপণ কৰা হয়। প্ৰতিটো খোজ নিখুঁত, পৰম্পৰা আৰু চন্দ্ৰই মিলাপ্ৰীতিৰে কাম কৰে। কেইবা সপ্তাহ ধৰি ধাননি পথাৰত নিতৌ নিৰীক্ষণ কৰা হয়। অপতৃণ আঁতৰাই পানী পৰিচালনা কৰা হয়। সূৰ্যৰ পোহৰ আৰু যত্নৰে শস্যৰ লালন পালন কৰা হয়। সেউজীয়া ৰং সোণালী হৈ পৰে। হাতত কাঁচি লৈ কৃষকসকলে চপোৱা আৰম্ভ কৰে। পথাৰবোৰত পৰম্পৰাৰ শব্দই প্ৰতিধ্বনিত হয়। ফল পোৱা কঠোৰ পৰিশ্ৰমৰ উদযাপন। শস্য সংগ্ৰহ কৰি শুকুৱাই পৰিষ্কাৰ কৰা হয়। চাউলৰ বস্তাবোৰ ভৰাই থোৱা আছে। কিন্তু এটা প্ৰত্যাহ্বান বাকী আছে, গাঁৱৰ পৰা ওলাই নোযোৱাকৈ সঠিক বজাৰ বিচাৰি উলিওৱা। খেতিয়কে ৰিক্সেলাৰ এপ খুলি দিয়ে। কেইটামান ক্লিকৰ লগে লগে ফটো আপলোড হয় আৰু তালিকাসমূহ লাইভ হয়। এখন নতুন বজাৰ মুকলি হয়। ওচৰৰ ক্ৰেতাৰ পৰা অৰ্ডাৰ আহিবলৈ আৰম্ভ কৰে। কৃষকজনে হাঁহিছে। শস্য এতিয়া পোনপটীয়াকৈ ন্যায্যভাৱে আৰু ডিজিটেলভাৱে ঘৰবোৰত উপনীত হয়। বোকাময় পথাৰৰ পৰা আধুনিক বজাৰলৈকে ৰিক্সে এই ব্যৱধান দূৰ কৰে। ৰিক্সত যোগদান কৰক, ৰিক্স বিক্ৰেতা এপটো ডাউনলোড কৰক আৰু আমাৰ সৈতে ব্যৱসায় বৃদ্ধি কৰক।